বৰুৱা ডাঙৰীয়ানী, অসম প্ৰকাশন পৰিষদৰ সচিব শ্ৰী প্ৰমোদ কলিতা ডাঙৰীয়া, আজিৰ অনুষ্ঠানত উপস্থিত সুধীবৃন্দ, বিশেষকৈ যুৱ লেখক সন্মানেৰে সন্মানিত আমাৰ যুৱ লেখক লেখিকাসকল আৰু উপস্থিত ৰাইজ, আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা 14 দিনীয়া গ্ৰন্থমেলাৰ আৰম্ভণি হ'ব। এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনটোতে আমি 8তকৈও অধিক যুৱ লেখক লেখিকাক সন্মান জনাবৰ বাবে ইয়াত উপস্থিত হৈছোঁ। এই বছৰটো ৰাজ্য চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিছিলে আৰু কিতাপৰ বৰ্ষত আমি কেইবাটাও কৰ্মসূচী হাতত লৈছিলোঁ। ইয়াৰ ভিতৰত উল্লেখযোগ্য এটা সিদ্ধান্ত আছিল যে আমি যিমান পাৰোঁ আমাৰ ৰাজ্যত গ্ৰন্থমেলাৰ আয়োজনক আমি উৎসাহিত কৰিম আৰু ৰাজ্যত গ্ৰন্থ বিক্ৰী আৰু গ্ৰন্থ পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিম। এই বছৰ ৰাজ্যৰ চুকে কোণে বিভিন্ন গ্ৰন্থমেলাৰ আয়োজন হৈছে। প্ৰকাশন পৰিষদেও এই বৰ্ষত বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত ইতিমধ্যে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। প্ৰকাশন পৰিষদে এটা সময় আছিল অকল গুৱাহাটীত গ্ৰন্থমেলা আয়োজন কৰিছিলে। লাহে লাহে মই তেখেতসকলক প্ৰেৰণা যোগাইছোঁ যাতে আমাৰ প্ৰতিটো জিলা আৰু সমজিলাৰ সদৰ স্থানত আমি একোখনকৈ গ্ৰন্থমেলাৰ আয়োজন কৰিব পাৰোঁ। আজি প্ৰকাশন পৰিষদে তেওঁলোকৰ কাম কাজ বঢ়াইছে আৰু গুৱাহাটী গ্ৰন্থমেলাকো আৰু অধিক সুন্দৰ কৰাৰ বাবে চেষ্টা কৰিছে। এইবাৰ দিল্লী, হাৰিয়ানা, কেলকাতা, মুম্বাই আৰু হায়দৰাবাদৰ পৰা 135টাৰো অধিক প্ৰকাশ গোষ্ঠীয়ে এই গ্ৰন্থমেলাত যোগদান কৰিছে আৰু এইবাৰৰ গ্ৰন্থমেলাই বহু ব্যক্তিক আকৃষ্ট কৰিব আৰু মই নিশ্চিত যে এইবাৰ গ্ৰন্থমেলাত আমাৰ বহু নতুন পাঠক পাঠিকাৰো সৃষ্টি হ'ব আৰু আমাৰ কিতাপ ক্ৰয় কৰা ব্যক্তিৰ সংখ্যাও বাঢ়িব। কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি এই বছৰ আমি 40 বছৰৰ তলৰ লেখক লেখিকাৰ বাবে যুৱ লেখক সন্মান বঁটাৰ আমি ব্যৱস্থা কৰিছিলোঁ। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে
মিচিং, কাৰ্বি, নেপালী তথা অসমৰ সকলো জনগোষ্ঠীয় ভাষাত চৰ্চা কৰা যুৱক লেখক লেখিকাসকলৰ পৰা আমি আবেদন বিচাৰিছিলোঁ। প্ৰায় 1300 আবেদনৰ ভিত্তিত প্ৰকাশন পৰিষদে 818 গৰাকী লেখক লেখিকাক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে আৰু প্ৰতিগৰাকী যুৱক লেখক লেখিকাক আমি 25,000 টকাকৈ আজি সন্মান ৰাশি আগবঢ়াম। যিসকলে এই সন্মান লাভ কৰিলে মই সকলোকে অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ সভাত অমিশ ত্ৰিপাঠীৰ দৰে ব্যক্তি উপস্থিত আছে। সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া নিজে উপস্থিত আছে। মই নাভাবোঁ যে আজিৰ সভাত মই কিবা পৃথকে বা নতুন কিবা কোৱাৰ প্ৰয়োজনীয়তা আৰু অৱকাশ দুইটাই আছে। কেইটামান সচৰাচৰভাৱে সদায় পাতি থকা কেইটামান কথা আপোনালোকক মই নিশ্চয় ক'ব বিচাৰিম, কিন্তু তাৰ আগতে আমি নিশ্চিতভাৱে মনত পেলাম যে যোৱা বছৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে আমাৰ ভাষাটোৱে এটা নিৰ্দিষ্ট যাত্ৰা অতিক্ৰম কৰি আজি ভাৰতৰ সেই সন্মানিত ভাষাবিলাকৰ মাজত আনুষ্ঠানিকভাৱে স্বীকৃতি পাইছে আৰু আমাৰ মৌলিকতাক আজি চৰকাৰ আৰু ভাৰতবৰ্ষৰ বিদ্বৎ সমাজে স্বীকাৰ কৰি লৈছে। যেতিয়া আমি অসমীয়া ভাষাৰ ইতিহাসলৈ যাম, আমি মনত পেলাম যে 7ম শতিকাত যেতিয়া ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। সেই সময়তে তেখেতে অসমীয়া ভাষাক মধ্য ভাৰতৰ ভাষাৰ পৰা পৃথক বুলি লিখি থৈ গৈছিল। 4ৰ্থ শতিকাৰ পূৰ্বৰ পৰা দুবৰাণী শিলালেখৰ পৰা আৰম্ভ কৰি নাগাজৰী খনিকৰ গাঁৱৰ শিলালিপি, উমাচল লিপিৰ পৰা আৰম্ভ কৰি অষ্টাদশ শতিকালৈকে এক নিৰবিচ্ছিন্ন ৰূপত লাভ কৰা লিপিসমূহৰ উপৰিও সাঁচিপাত, তোলাপাত আদিত লিখিত সমলে অসমীয়া লিপিৰ লগতে অসমীয়া ভাষাৰো উদ্ভৱ
উদ্ভৱ উদ্ভৱ উদ্ভৱ বাগিছ নিজৰ হিতোপদেশ ৰাজকীয় অনুপ্ৰেৰণাত ৰচিত ঘোঁৰা নিদান আদি গ্ৰন্থই অসমীয়া ভাষাক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিলে। ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈ অৰ্থাৎ অৰুণোদয় প্ৰকাশৰ আগলৈকে অসমীয়া ভাষাত আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন আদি গ্ৰন্থ প্ৰকাশ হ'ল। আনহাতে অৰুণোদয়ত পোখা মেলা অসমীয়া সাহিত্যৰ আধুনিক ৰূপটোৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু এই অনুষ্ঠানটোৰ মুখপত্ৰ হিচাপে জোনাকী আলোচনীৰ মাধ্যমেৰে অসমীয়া সাহিত্য, কবিতা, গদ্য, নাটক, উপন্যাস সকলো দিশতে জাতিষ্কাৰ কৰিলে। 1940 চনৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক ধাৰাই গা কৰি উঠে। মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যী জ্ঞানপীঠ বঁটাই আমাৰ ভাষা সাহিত্যক এটা নতুন দিগন্তলৈ লৈ গ'ল। আজি যেতিয়া আমি যুৱ লেখক লেখিকা বুলি কওঁ, আমি এটা কথা মনত ৰাখিব লাগিব যে আমি অসমীয়া ভাষাৰ সৃষ্টিকালৰ সাহিত্যিক নহয়। ভাষাটোৱে 4ৰ্থ শতিকাৰ পৰা প্ৰবাহমান গতিৰে বৈ 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 এটা পৰ্যায় পালে, যি পৰ্যায়ত আমাৰ পূৰ্বপুৰুষসকলৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত হৈছে। অহা 50 বছৰ আমাৰ লিখা, আমি লিখা গদ্য পদ্য সাহিত্যই অসমীয়া ভাষাৰ এটা গতি নিৰ্ধাৰণ কৰিব। প্ৰতিটো সময়কালে এটা যুগক প্ৰতিনিধিত্ব কৰে। আজি আমাৰ সাহিত্যৰ দিশৰ পৰা যদি আমি চাব যাওঁ, যিফালে আমি আধুনিকতাৰ ফালে গতি কৰিছোঁ, আমাৰ শব্দ, আমাৰ বাক্য আধুনিকতাত ৰূপ পাইছে, ভাষাটো মৌলিক ভাষাৰ স্বীকৃতি পাইছে। কিন্তু যোৱা 2-3টা দশকত আমি যদি উভতি চাওঁ, আমি নিজকে ৰামধেনু যুগৰ বুলিও ক'ব নোৱাৰোঁ, নিজকে বাঁহী যুগৰ বুলিও ক'ব নোৱাৰোঁ। ক'ৰবাত যেন মৌলিকতাৰ অভাৱে আমি অৰিহণা যোগাব পৰা বা আমি সৃষ্টি কৰিব পৰা এটা নতুন যুগৰ আমি সৃষ্টি কৰিব পৰা নাই। বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যী, মামণি ৰয়ছম গোস্বামী, ৰংবং তেৰং, কাঞ্চন বৰুৱা, সেই পৰ্যায়ৰ পৰা যেতিয়া আমি নতুন সৃষ্টিলৈকে আহোঁ, ক'ৰবাত যেন আমি শূন্যতা অনুভৱ কৰোঁ। প্ৰতি বছৰে এজন যুৱক লেখকৰ লিখনিয়ে জাতিটোৰ মাজত খলকনিৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছিল। কিন্তু যোৱা
কেইবাটাও বছৰত আমি সেই খলকনিৰ সৃষ্টি কৰিব পৰা নাই। কাৰণ এতিয়াও আমি লেখনিবিলাক বা আমাৰ সৃষ্টিক আমি মৌলিকতাৰ পৰিৱৰ্তে আমি এটা ৰিয়েক্টিভ, কোনোবাই কিবা লিখিছে তাৰ ওপৰত আমি ৰিয়েকশ্যন কৰিছোঁ, সেই পৰ্যায়লৈকে আমি নিজক লৈ গৈছোঁ। কিন্তু যিকোনো লেখক লেখিকাই যেতিয়ালৈকে নিজৰ মৌলিক সৃষ্টি কৰিব নোৱাৰে, সি কেতিয়াও অক্ষয় কীৰ্তি অৰ্জন কৰিব নোৱাৰে। সেইবাবে মই যুৱ লেখক লেখিকাসকলক আহ্বান জনাম যে মৌলিক সৃষ্টিৰ কাৰণে কাম কৰিবলৈ। প্ৰত্যাহ্বান আছে। আজি আমাৰ মৌলিক সৃষ্টিয়ে AI সৃষ্টিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। এটা সময় আছিল যিসকল প্ৰবাদ প্ৰতিম পুৰুষৰ মই নাম লৈছোঁ, তেওঁলোকৰ মৌলিক সৃষ্টিয়ে AI লগত প্ৰতিযোগিতা কৰাৰ প্ৰয়োজন নাছিল। কিন্তু আজি আমি সৃষ্টি কৰা যিকোনো এটা কবিতা বা যিকোনো এটা লেখনিক AI সৃষ্টিৰ লেখনিয়ে প্ৰত্যাহ্বান কৰিব পাৰে। আৰু পাঠকৰ সন্মুখত যেতিয়া দুটা কবিতা আহিব, আমি স্বাভাৱিকভাৱে AI সৃষ্টি হ'ল বহু সৃষ্টিৰ পৰা উৎপাদন কৰা এটা সৃষ্টি। স্বাভাৱিক ভাৱে প্ৰতিদ্বন্দ্বিতাত হয়তো আমাৰ সৃষ্টি পিছ পৰি যাব আৰু AI সৃষ্টি আগবাঢ়ি যাব। কিন্তু যেতিয়া আমি আৰু অলপ তাত নিক্ষেপ কৰিম, যেতিয়া আমাৰ লিখনিয়ে মৌলিকতা থাকিব, সেই মৌলিকতাই পাঠকক আকৌ এবাৰ বিবেচনাৰ বাবে বাধ্য কৰিব। কাৰণ AI সেই সমলে থাকিব যি সমল মানুহে এবাৰ সৃষ্টি কৰিছে।
কিন্তু আমাৰ পৃথিৱীত বহু কথা, বহু পৰিৱেশ আৰু আমাৰ মনত লুকাই থকা বহুত চিন্তা আছে, যাৰ ওচৰলৈকে এআই এতিয়াও যাবও পৰা নাই। কাৰণ যেতিয়ালৈকে আমি সৃষ্টি নকৰিম, এআইয়ে নিজে তাক পাব নোৱাৰে। এআই ইজ এ ৰিপজিটৰী, এআই এটা ভঁৰাল। সেই ভঁৰালত কোনে অৱদান আগবঢ়াব? আমাৰ সৃষ্টি, আমাৰ মৌলিকতাইহে এআইক নিজৰ ভঁৰাল চহকী কৰিবলৈ সুবিধা দিব। সেইবাবে আমি চাব লাগিব যে এআই ইজ নট আৱাৰ কম্পিটিটৰ, বাট উই কেন ৱৰ্ক কমপ্লিমেণ্টাৰী। আজি অসমত বহুত পাহাৰ আছে, বহুত নদী আছে, বহুত ঐতিহ্যৰে ভৰা সম্পদ আছে, যাৰ বিষয়ে এআই এতিয়ালৈকে শুনাই নাই। কাৰণ পৃথিৱীখন ইমানেই ডাঙৰ যে এআইয়ে প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। কিন্তু আমি যেতিয়া লিখিম আৰু আমাৰ লিখনি যেতিয়া ডিজিটেল মাধ্যমত যাব, তেতিয়াহে এআইয়ে নিজৰ মেমৰিক আপডেট কৰিব পাৰিব। আৰু যুগে যুগে এনেকুৱা বহুত মৌলিক কথা ওলাই থাকিব, যি এআইত কেতিয়াও নাথাকিব, মানুহে তাক কণ্ট্ৰিবিউট কৰিব লাগিব। কিন্তু মৌলিকতাক এৰি আমি যদি এআইৰ পৰাই, চাট জিপিটিৰ পৰাই, জেমিনাইৰ পৰাই, গ্ৰকৰ পৰাই আমি যদি লিখনি এটা উলিয়াই লওঁ আৰু তাত যদি অলপ প্ৰসাধন সানি মানুহক আমি মৌলিক সৃষ্টি বুলি আমি আগবঢ়াই দিম, মানুহে তাৰ পাৰ্থক্য এটা মিনিটতে বুজি পাব। কাৰণ সেই গোটেই আৰ্টিকলটো মই যদি আকৌ চাট জিপিটিত দি দিওঁ, চাট জিপিটিয়ে কৈ দিব যে এইটো মই লিখা আৰ্টিকল। কাৰণ তেওঁলোকে মিছা কথা ক'ব নাজানে, তেওঁলোকে অসত্য কথা ক'ব নাজানে। আৰু সেই কাৰণে মই যুৱ লেখক লেখিকাসকলক আহ্বান জনাম, মৌলিকতা, আমি মৌলিক সৃষ্টিৰ প্ৰতি গুৰুত্ব দিব লাগিব। ইতিহাসৰ পাতত বহুত সমল লুকাই আছে, যাক মানুহে এতিয়াও সাহিত্যৰ জৰিয়তে আমাৰ সন্মুখলৈ অনা নাই। মানুহৰ জীৱনৰ বহু কাহিনী লুকাই আছে, যি কাহিনীৰ ওপৰত এতিয়াও উপন্যাস নিৰ্মাণ হোৱা নাই। মানুহে প্ৰতিদিনে এনেকুৱা নতুন নতুন পৰিৱেশৰ লগত সন্মুখীন হৈছে, যি একোটা গল্পৰ সৃষ্টি কৰে, আমি মাত্ৰ তাক অনুভৱ কৰিব পৰা নাই। আজি আমি বহি থকা এই 2 ঘণ্টা সময়ে 50টা নতুন গল্পৰ সৃষ্টি কৰিব পাৰে। মাত্ৰ আমাৰ এটা মননশীল আৰু এটা সন্ধানী যে ইয়াত আমি কি নতুন বিচাৰি পাম, সেই নতুনক বিচাৰি পোৱাৰ যিটো আমাৰ মনত সৃষ্টি কৰিব পৰা আলোড়ন, তাক আমি জীয়াই ৰাখিব লাগিব। কিতাপ লিখি আমি লিখক হোৱাৰ প্ৰয়োজন নাই, সামাজিক মাধ্যমত লিখাও লিখনিয়ে হয়। কোনোবাই ক'ব পাৰে কিতাপ বিক্ৰী নহয় আজিকালি, এনেকুৱা নহয়, সাহিত্য অকল কিতাপত হয়, সাহিত্য পৰ্টেলতো হ'ব পাৰে,
সাহিত্য ফেচবুকতো হ'ব পাৰে, সাহিত্য য'তে ত'তে হ'ব পাৰে। কিতাপ এটা মাধ্যম আছিল, এতিয়া হয়তো মাধ্যম পৰিৱৰ্তন হৈছে, কিন্তু সাহিত্য পৰিৱৰ্তন নহয়। সাহিত্যই নিজৰ সৃষ্টি আৰু যুগৰ প্ৰাসংগিকতাৰ লগত সি সদায়ে থাকি যাব। আজি আমি বহুত কথা, প্ৰতিদিনেই নতুন নতুন কথা আমাৰ মনলৈ আহে, আমি তাক উপস্থাপনৰ নিজস্ব দৃষ্টিভংগীৰে আমি উপস্থাপন কৰাৰ যি আমাৰ সহজাত প্ৰবৃত্তি, তাক আমি সদায় ঘৰ্ষণ আৰু কৰ্ষণ কৰি তাক আমি জীৱন্ত কৰি ৰাখিব লাগে। দ্বিতীয়ত, সাহিত্য এটা ধাৰণা আছিল যে সাহিত্য বৈপ্লৱিক হ'ব লাগে। সেই সাহিত্য নচলে যি সাহিত্যত ৰিভলিউচন নাথাকে, সেই সাহিত্য নচলে যি সাহিত্যত আমি এনেকুৱা কথা নিলিখো যি কথাই মানুহৰ মাজত প্ৰতিবাদৰ অগ্নিশিখা জ্বলাই নুতুলে। এই গোটেই ব্যৱস্থাটোৱে আছিলে এটা সময়ৰ ব্যৱস্থা, যিটো সময়ত বিশ্বত বাওঁপন্থী লেফটিজিমৰ চিন্তাৰ প্ৰচাৰ হৈছিল। কাৰণ লেফটিজিমৰ বা বাওঁপন্থী লোকসকলৰ তেওঁলোকৰ আদৰ্শই হ'ল যে বিশ্বত আমি এখন বিপ্লৱৰ বাবে প্ৰস্তুত কৰা, আৰু সেইকাৰণে প্ৰত্যেকটো লেখনিতে নোপোৱাৰ বেদনা আৰু ঋণাত্মক চিন্তাই কেন্দ্ৰীয় শক্তিৰূপে প্ৰতিষ্ঠা হৈছিল। কিন্তু সময়ৰ লগে লগে এই কথা প্ৰমাণ হ'ল যে বিপ্লৱৰ পিছত কি, বিপ্লৱৰ পিছত পৃথিৱীখন ধুনীয়া হ'ব নে বিপ্লৱৰ পিছত আগৰ পৃথিৱীতকৈ পৃথিৱীখন বেয়া হ'ব, তাক বাওঁপন্থী লোকসকলে উত্তৰ দিব নোৱাৰিলে। ৰাছিয়াত বিপ্লৱ হ'ল, ৰাছিয়া বিপ্লৱৰ পিছত আগবাঢ়ি গ'ল, পিছ পৰি গ'ল, তাক আজি আমি কোনেও নাজানো। ৰাছিয়াই এটা সময়ত নিজে ক'লে যে আমি বিপ্লৱৰ সেই পৰ্যায়ৰ পৰা ওলাই আহিম, গ্লাছনোট পেৰেষ্ট্ৰইকাৰ দৰে ৰিফৰ্ম হ'ল। আজি আমি বাংলাদেশত হোৱা ছাত্ৰ আন্দোলনৰ কথা আলোচনা কৰোঁ যে বাংলাদেশত ষ্টুডেণ্ট মুভমেণ্ট হ'ল, জেন জিৰ মুভমেণ্ট হ'ল। মুভমেণ্ট হোৱাটো লক্ষ্য নে মুভমেণ্ট হোৱাৰ পিছৰ সৃষ্টি হোৱা সমাজখন লক্ষ্য? আজি আমি এটা বছৰ পিছত বাংলাদেশৰ আন্দোলনে সৃষ্টি কৰা বাংলাদেশী সমাজখনৰ ফালে আমি দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ। মানুহৰ জীৱনৰ পৰিৱৰ্তন হোৱা নাই। দীপু দাসক অগ্নিদগ্ধভাৱে হত্যা কৰা হ'ল। প্ৰতিটো দিনে হত্যা হিংসাৰ বাতৰিয়ে সমাজখনত বিপ্লৱৰ আগৰ পৰ্যায়তকৈ পিছুৱাই লৈ গৈ থাকিলে। নেপালৰ আমি বিপ্লৱৰ চৰ্চা কৰোঁ, কিন্তু বিপ্লৱৰ পিছৰ নেপালখনত কি পৰিৱৰ্তন আহিলে তাৰ ওপৰত আমি কোনেও নিলিখোঁ। আজি আমি কোনো এজন ব্যক্তিয়ে যোনে মৌলিক লিখনি লিখিব খোজে,
তেওঁলোকে বাংলাদেশ নেপালত হাজাৰ হাজাৰ ছাত্ৰ ওলাই আহিলে, বিপ্লৱ কৰিলে, প্ৰধানমন্ত্ৰী সলনি হ'ল, তাতে ৰখি গ'ল। কিন্তু প্ৰধানমন্ত্ৰী সলনি হোৱাৰ 6 মাহ পিছত নেপালৰ ব্যৱস্থাৰ কি পৰিৱৰ্তন হ'ল? নেপালখন সুন্দৰ হ'ল নে ধুনীয়া হ'ল? তাৰ বিষয়ে আমি আলোচনা নকৰোঁ, কাৰণ তেওঁলোকৰ বাবে বিপ্লৱেই শেষ। কিন্তু যিসকলে সমাজখন ধুনীয়া হোৱাটো বিচাৰে, ৰিভলিউশ্যন ইজ এ মিনছ টু এন এণ্ড, সি নিজে এণ্ড নহয়। বিপ্লৱ আমি কিয় বিচাৰোঁ? যাতে ৰাজতন্ত্ৰৰ পৰিৱৰ্তন হ'ল, সকলো মানুহে ন্যায্য অধিকাৰ পালে, সমাজখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ল। কিন্তু যোৱা 50 বছৰত আমি যিমান বিপ্লৱ দেখিছোঁ, বিপ্লৱৰ পৰৱৰ্তী পৰিৱেশত সেই দেশবোৰ ক্ৰমান্বয়ে দুৰ্বল হোৱা আমি দেখিছোঁ, দেশবোৰ দ্বিখণ্ডিত হোৱা আমি দেখিছোঁ, আৰু দেশবিলাকৰ যুৱক যুৱতীয়ে সেই দেশৰ পৰা পলায়ন কৰা আমি দেখিছোঁ। আমাৰ অসমত আমি সৰুকৈ 3টা ডাঙৰ বিপ্লৱ দেখিলোঁ। অসম আন্দোলন দেখিলোঁ। অসম আন্দোলন নিশ্চিতভাৱে সাম্প্ৰতিক সময়কালৰ যোৱা 100 বছৰৰ যদি ভাৰতৰ ৰাজনৈতিক ইতিহাস চাওঁ, অসম আন্দোলন এক বৃহৎ বিপ্লৱ আছে। স্বাভাৱিকভাৱে নেপালৰ জেএনজি, বাংলাদেশৰ জেএনজি মুভমেণ্টকৈও অসম আন্দোলন বেছি শক্তিশালী আছে। কাৰণ সি অকল জেএনজিৰ মুভমেণ্ট নাছিলে, 90 বছৰীয়া আলৰ বৃদ্ধ বনিতাৰ পৰা ক্লাছ 5ত পঢ়া জেএনজি জনলৈকে এই আন্দোলন আছে। অসম আন্দোলনৰ পৰৱৰ্তী সময়ত আজি আমি কোনেও সেই আন্দোলনৰ চৰ্চা নকৰোঁ। আমি তাক এটা অধ্যায় হিচাপে পাহৰি যাব খোজো। কাৰণ আন্দোলনে আমাক কি দিলে, কি নিদিলে, তাৰ প্ৰাসংগিক বিশ্লেষণ আজিও আমি কৰিব নোৱাৰোঁ, কৰাৰ বাবে কোনেও চেষ্টা নকৰোঁ। আৰু সেইকাৰণে 10 ডিচেম্বৰৰ দিনা অসমৰ চুকে কোণে নিৰ্মাণ হৈ থকা শ্বহীদ বেদীত ফুল এপাহ দিবলৈও আমি যাবলৈ চেষ্টা নকৰোঁ। তাক আমি পাহৰি যাব খোজো। কিন্তু এই আন্দোলনৰে শ্লোগান আছিলে, তেজ দিম, দেশ নিদিওঁ। আজি নেপাল আৰু বাংলাদেশৰ শ্লোগান অসমে 1979 চনত শুনিছিল। অসম আন্দোলনৰ পিছত আমি আৰু ডাঙৰ বিপ্লৱ দেখিলোঁ, আলফাৰ বিপ্লৱ। গাঁৱে ভূঞে অসমীয়া ডেকা লৰাই অস্ত্ৰৰে সমাজৰ পৰিৱৰ্তনৰ সপোন দেখিলে। গানৰ সৃষ্টি হ'ল, কবিতাৰ সৃষ্টি হ'ল, পদ্যৰ সৃষ্টি হ'ল, উপন্যাসৰ সৃষ্টি হ'ল, সাহিত্যৰ সৃষ্টি হ'ল। সেই সাহিত্যই, সেই গানে যেনেকে জ্যোতিপ্ৰসাদৰ গীতে কনকলতাক আত্মবলিদানৰ বাবে প্ৰেৰণা যোগাইছিল, 80 দশক 90 দশকত সৃষ্টি হোৱা সাহিত্যই বহু ল'ৰা ছোৱালীক বন্দুক লৈ মায়ানমাৰ, বাংলাদেশ, চাইনালৈ যাবলৈ প্ৰেৰণা যোগালে। 20,000তকৈও অধিক অসমীয়া ডেকা ল'ৰাৰ মৃত্যু হ'ল। কোনোবাই পুলিচৰ পোছাক পিন্ধি মৃত্যুবৰণ কৰিলে, কোনোবাই আলফাৰ পোছাক পিন্ধি মৃত্যুবৰণ কৰিলে।
সেই বিপ্লৱৰ আনুষ্ঠানিক সমাপ্তি হয়তো আজিও হোৱা নাই, কিন্তু অনানুষ্ঠানিকভাৱে অসমৰ মানুহে 10 বছৰ আগতেই তাক সামৰণি মাৰিলে। এতিয়া মোৰ গাঁৱৰ পৰা আলফালৈ যোৱা ল'ৰাজনক আমি নায়ক হিচাপে নাচাওঁ। আগতে আমি আলোচনা কৰিছিলো, বাপৰে এই ল'ৰা আলফাত আছে দেই, হি সেকেন্ড লেফটেনেণ্ট, হি মেজৰ, ই লেফটেনেণ্ট, ই জেনেৰেল। আজি যদি আমি সেই ঘটনাও শুনো, আমি লাহেকৈ কথাটোৰ পৰা আঁতৰি আহোঁ। কেইদিনমান আগতে মাইনমাৰৰ ঘটনা প্ৰবাহে আলফাৰ আটাইতকৈ নামনি অসমৰ ডাঙৰ নেতাজনৰ মৃত্যুৰ বাতৰি আনিলে। যোগদান কৰাৰ সময়ত সেই গাঁওখনৰ তেওঁ এজন হিৰো আছিল, আৰু মৃত্যুৰ সময়ত পৰিয়ালটোক সমবেদনা জনাবলৈও তাত কেইজনমান ব্যক্তিৰ বাহিৰে আন ব্যক্তি তাত উপস্থিত নাই। জনজাতীয় লোকৰ আন্দোলন হ'ল। অসম আন্দোলনক প্ৰত্যাহ্বান জনাই আন বহু জনজাতীয় লোকৰ আন্দোলন হ'ল। কিন্তু এই গোটেই আন্দোলনৰ যেতিয়া আমি ইতিহাসত এতিয়া আমি বিশ্লেষণ কৰিম, আমি কৰবাত নহয় কৰবাত দেখা পাম যেন আমাৰ সাহিত্যবিলাক সেই সময়ত অপ্ৰাসংগিক আছিল। আমি যিবিলাক সাহিত্য ৰচনা কৰিছিলো, সেই সাহিত্যই হাজাৰ হাজাৰ যুৱকক মাতৃৰ বুকুৰ পৰা লৈ গ'ল। সেই সাহিত্যই হেজাৰ হেজাৰ বোৱাৰীৰ শিৰৰ সেন্দুৰ মচিলে, কাৰণ তাত আমি আশাৰ কথা লিখা নাছিলো। আমি নিৰাশাৰ বাতৰিৰে সমাজক উত্তেজিত কৰিছিলো। হাজাৰ হাজাৰ ল'ৰাক অস্ত্ৰ ল'বলৈ বাধ্য কৰিছিলো, আৰু আজি কাৰো জবাবদিহি নাই। সেই সময়ত বুধবাৰ আৰু স্বাধীনৰ পাতত ডাঙৰ ডাঙৰ প্ৰবন্ধ লিখা এজন বিপ্লৱী লিখকেও আজি দায়িত্ব গ্ৰহণ নকৰে যে মোৰ লেখনিৰ কাৰণেই অসমৰ 20,000 সুঠাম ডেকা ল'ৰা ছোৱালীয়ে মৃত্যুক আকোৱালি লৈছে। আৰু আজি এটা দূৰত্বৰ পৰা নিজক লৈ গৈ তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ মৃত্যুৰ মুখলৈ মাতি পঠিয়াব। সেয়েহে মই বিশ্বাস কৰো যে লেখকৰ যেনেকে পলিটিচিয়ানৰ একাউণ্টেবিলিটি থাকে, ৰেছপন্সিবিলিটি থাকে, লেখকৰো ৰেছপন্সিবিলিটি আৰু একাউণ্টেবিলিটি থাকিব লাগিব। আইনৰ চকুত মই কিমান দায়বদ্ধ দ্বিতীয় কথা, কিন্তু নৈতিকতাৰ চকুত নিশ্চিতভাৱে মই মোৰ দায়বদ্ধতাক স্বীকাৰ কৰিব লাগিব। জুই একুৰা যেতিয়া আমি জ্বলাই দিম, তাক নুমুৱাব পৰা শক্তি আমাৰ আছে নে নাই? যদি আমি নুমুৱাব পৰা শক্তি নাই, তেতিয়াহ'লে জুই জ্বলোৱাৰো অধিকাৰ নাই। অমৃত মন্থনৰ বাবে কাৰো অধিকাৰ নাই যদি অমৃত মন্থনত ওলোৱা বিষ সেৱন কৰাৰ বাবে আমাৰ মাজত এজন নীলকণ্ঠ নাই। যদি মহাদেৱ নাথাকিলেহেঁতেন, ভগৱান বিষ্ণুৱে কেতিয়াও অমৃত মন্থনৰ বাবে কাকো উৎসাহ নজন্মালেহেঁতেন। তেওঁৰ লগত
নীলকণ্ঠ আছিল, মহাদেৱ আছিল। বিষ সেৱন কৰাৰ বাবে এজন লগত আছিল। তাৰ কাৰণে অমৃত মন্থনৰ আয়োজন হৈছিল। মই আশা কৰিম নতুন লেখক লেখিকাসকলে মৌলিক সৃষ্টিৰ লগতে যেতিয়া প্ৰতিবাদী বৈপ্লৱিক ৰচনাৰ ফালে আমি আগবাঢ়ি যাম, আমি এবাৰ মনত ৰাখিম যে আমাৰ এই লিখনিয়ে যিয়ে সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব, সেই অস্থিৰতাই সমাজক পৰৱৰ্তী কালত সুন্দৰ কৰিব নে সমাজখনক আজিৰ স্থানতকৈও তললৈ নমাই লৈ যাব। তৃতীয়ত, মৌলিকতা, দায়বদ্ধতা। সমাজৰ সফলতা, ব্যক্তিৰ সফলতা আৰু পৰিৱৰ্তিত পৰিৱেশত মানুহে লাভ কৰা সফলতা আৰু আনন্দৰ কথা আমাৰ লেখনিত প্ৰকাশ হ'ব লাগিব। আজি যেতিয়া আমি বহুত ৰচনা লিখিলো, উপন্যাস লিখিলো, যে ল'ৰা এজনে চাকৰি বিচাৰি কেনেকে মাটি বিক্ৰী কৰিলে, মহাজনে শোষণ কৰিলে, হালধীয়া চৰাই বাওধান খাই আমি পঢ়িছো। মহাজনৰ শোষণ, চাকৰিৰ বাবে সৰ্বোচ্চ বিসৰ্জন, এই গোটেই কথাবিলাক এটা যুগলৈ আমাৰ উপন্যাসৰ সমল হৈ থাকিল। এতিয়া যেতিয়া তৰকাৰী বেপাৰ কৰা ব্যক্তি এজনৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় আৰু এপইচাও দিব নালাগে, সেইখিনিকো লিখাৰ সাহস আমাৰ আছেনে নাই? যদি আমি ভাবো নহয়, আমি মহাজনৰ শোষণৰ কথা নিলিখিলে, দুৰ্নীতি নকৰাকৈ চাকৰিৰ কথা নিলিখিলে আমাৰ কিতাপখন বিক্ৰী নহ'ব। আৰু মানুহৰ জীৱনলৈ অহা সঁচা পৰিৱৰ্তনবিলাক লিখিলে মোৰ কিতাপখন নচলিব। তেতিয়া আমি লেখক লেখিকা নহয়, তেতিয়া আমি ব্যৱসায়ীলৈ ৰূপান্তৰ হ'ম। আমি লেখক লেখিকা হ'ম নে ব্যৱসায়ী হ'ম? কেতিয়াবা বাতৰি কাকতৰ সাংবাদিকসকলে আমাক কয়, দাদা কথাটোতো ভাল কিন্তু লিখিব নোৱাৰো। কিয় লিখিব নোৱাৰে? বোলে পেপাৰটো নচলে। তাৰমানে তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে এতিয়া আমি বাতৰি কাকতৰ ব্যৱসায় কৰোঁ, আমি সাংবাদিকতা নকৰোঁ। যেতিয়া আপুনি ক'লে যে মই ব্যৱসায় কৰোঁ, তেতিয়া আপোনাক আমি ব্যৱসায়ী বুলিয়ে চাম। কিন্তু যেতিয়া আপুনি ক'ব যে নহয়, সমাজৰ মই ভাল বেয়া যেনেকে মই দেখিছো তাক মই সত্য ৰূপত প্ৰকাশ কৰিম, তেতিয়া আপুনি লেখক আৰু এটা পৰ্যায়ত সাহিত্যিকলৈকে আপুনি পৰিৱৰ্তন হ'ল। আপোনালোক যুৱক লেখক লেখিকা, মই ভাবো যে আজিৰ স্বীকৃতিয়ে আপোনালোকক সৃজনীশীল, মননশীল, মৌলিক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব। কিতাপৰ বৰ্ষ হিচাপে এইবাৰ আমি 1000 লেখক লেখিকাক এই সন্মানেৰে সন্মানিত কৰিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু প্ৰকাশন পৰিষদক অনুৰোধ কৰিম যাতে সংখ্যা কম হ'লেও যুৱক লেখক লেখিকাক সন্মান জনোৱা এই পৰম্পৰা যাতে আগলৈও আমি অব্যাহত ৰাখোঁ। 2-এজন লেখক লেখিকা স্বীকৃতি হোৱা নাই, মোলৈকে হোৱাটছআপো পঠাই আছে যে আমি কিয় নাপালো, আমি কিয় নাপালো। 2-এজনে লিখিছে যে মোৰ বয়সটো 42 হ'ল, এইটো কেনেকে দুখৰ কথা হ'ব পাৰে। যি নহওক, কৰবাত নহয় কৰবাত সীমাৰেখা এটা হয়গৈ, কৰবাত নহয় কৰবাত নিৰ্বাচন কৰিব লাগে। পৰীক্ষা পাতিলেতো ফেইল আৰু পাছ থাকিবই। গতিকে পাছ কৰা সকলক আমি অভিনন্দন জনাওঁ, ফেইল কৰা সকলক অহাবাৰৰ কাৰণে শুভেচ্ছা জনাওঁ।
যিসকলে এই বছৰ স্বীকৃতি নাপালে মোক হোৱাটছআপবোৰ দিছে তেওঁলোকে দুই এজনে ভাবিছে ময়ে সিলেক্ট কৰিছো নেকি মইতো আপোনালোকক আজিহে দেখিছো এনে চিনা জানা বেলেগ কথা মোৰ কোনে পাইছে কোনে পোৱা নাই মিটিঙৰ আগলৈকে মই এবাৰো খুধাও নাই কিয় ই মোৰ যিটো পৰিখৰত নপৰে তথাপিতো মই আশা কৰিম অহা বাৰলৈও বা প্ৰতি বছৰে এনেকে আমি যুৱক লেখক লেখিকাক সন্মান জনাই যাম আৰু নতুন নতুন চামে এনেকৈ মৌলিক সৃষ্টিৰ প্ৰতি প্ৰেৰণা পাই থাকিব অসমীয়া সাহিত্যৰ এই ঐতিহ্য এই ধাৰাবাহিকতা আপোনালোকে আৰু সুন্দৰকৈ বহল সমাজৰ বুকুত প্ৰতিষ্ঠা কৰিব বহুত বহুত ধন্যবাদ